অহা 8 আগষ্টত গোলাঘাট জিলা প্ৰশাসন তথা অসম চৰকাৰে নেঘেৰিবিলত যি উচ্ছেদ কৰাৰ জাননী প্ৰেৰণ কৰিছে তাক লৈ আপুনি কি মন্তব্য প্ৰকাশ কৰিব? চাওক, ইতিমধ্যে আমি নেঘেৰিবিল পৰিদৰ্শন কৰি যিটো কথা গম পালোঁ যে নেঘেৰিবিলৰ প্ৰায় 80% লোকে ইতিমধ্যে তেওঁলোকৰ ঘৰৰ টিনপাত আৰু প্ৰয়োজনীয় যিখিনি সামগ্ৰী সেইখিনি তেওঁলোকে স্থানান্তৰিত কৰিছে। আৰু দেখা গৈছে যে 20% মানুহে আকৌ স্থিতি লৈ পেলাই নেঘেৰিবিল স্থান নেৰাৰ এটা স্থিতি লৈছে। তথাপিও গোলাঘাট জিলা প্ৰশাসন বা বন বিভাগে যিটো 8 তাৰিখে উচ্ছেদ চলাব নিশ্চিতভাৱে তেওঁলোকে ইয়াৰ পৰা আঁতৰি যাব আমাৰ দৃঢ় বিশ্বাস হৈছে। আৰু এই 80% লোকে যে সেই স্থান ত্যাগ কৰিছে বা তেওঁলোকৰ টিনপাতেই হওক ঘৰ বা প্ৰয়োজনীয় সা সামগ্ৰীবিলাক আঁতৰাইছে, আমি এই কথাৰ পৰা নিশ্চিত হ'ব পাৰিছোঁ যে আপোনাৰ গোৱালপাৰা উচ্ছেদৰ সময়ত যি এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল, প্ৰশাসনৰ লগত ন্যায়ালয়সকলৰ যে এটা সংঘাত হৈছিল, তেনেকুৱা এটা পৰিস্থিতি নেঘেৰিবিলত নহয় বুলি আমাৰ অনুভৱ হৈছে। আৰু নেঘেৰিবিলৰ উচ্ছেদটো শান্তিপূৰ্ণভাৱে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নোহোৱাকৈ সম্পন্ন হ'ব বুলি আমাৰ দৃঢ় বিশ্বাস।